চাপৰৰ ব্ৰহ্মপুত্ৰ পাৰত কৃষি বিপ্লৱ জলকীয়া খেতিৰে স্বাৱলম্বী হৈছে নৈপৰীয়া কৃষক জলকীয়া খেতিৰে চহকী হৈছে পুঠিমাৰী আৰু ধীৰেৰচৰৰ নৈপৰীয়া কৃষক প্ৰতিদিনে পুঠিমাৰী বজাৰৰ পৰা ৪-৫ ট্ৰাকেৰে ৰপ্তানি কৰিছে শ টন জলকীয়া পূৰ্বতকৈ এই বৰ্ষত জলকীয়াৰ উচিত মূল্য লাভ কৰিছে কৃষকে প্ৰতি কেজি জলকীয়া বিক্ৰী হৈছে ৪০-৪৫ টকাত এই সন্দৰ্ভত আমাক সবিশেষ জনাব চাপৰৰ সাংবাদিক শহীদুল চৰকাৰে এতিয়া নৈপৰীয়া ৰাইজে সৃষ্টি কৰিছে কৃষি বিপ্লৱৰ হয় মই এই মুহূৰ্তত উপস্থিত আছো ধীৰেশ্বৰ দ্বিতীয় খণ্ড গাঁৱত ধীৰেশ্বৰ গাঁও পঞ্চায়তৰ লগতে পুঠিমাৰী গাঁও পঞ্চায়তৰ এই বৃহত্তৰ নৈপৰীয়া ৰাইজে এতিয়া কৃষি বিপ্লৱ সৃষ্টি কৰিছে বিগত কেইবা বছৰ ধৰি তেওঁলোকে জলকীয়া খেতিৰে এতিয়া স্বাৱলম্বী হোৱাৰ লগতে লক্ষ লক্ষ টন জলকীয়া এতিয়া ৰপ্তানি কৰিবলৈ সক্ষম হৈছে মোৰ সহযোগী দেখুৱাইছে ইয়াৰ পৰিৱেশ যে যিমান দূৰলৈকে কেমেৰাৰ মনিব পাৰিব সিমান দূৰলৈকে কেৱল জলকীয়া খেতি এই ব্ৰহ্মপুত্ৰৰ কাষত অৰ্থাৎ এক প্ৰকাৰ নৈপৰীয়া অঞ্চল এইসমূহ বানপানীৰ সময়ত চৌদিশে কেৱল পানী আৰু পানী থাকে এতিয়া খৰাং বতৰ যাৰ কাৰণে ইয়াত কেৱল খেতি আৰু খেতি দেখিবলৈ পোৱা গৈছে বিভিন্ন খেতি কৰিছে তাৰে ভিতৰত বিশেষভাৱে জলকীয়া খেতিৰে এতিয়া স্বাৱলম্বী হৈছে এইসকল কৃষক বিগত 3 বছৰ প্ৰায় 3 বছৰ ধৰি এনেধৰণে আধুনিক পদ্ধতিৰে তেওঁলোকে কৃষি ক্ষেত্ৰত তেওঁলোকে মনোনিৱেশ কৰিছে আৰু বিশেষকৈ জলকীয়া খেতিৰে এতিয়া স্বাৱলম্বী হোৱা পৰিলক্ষিত হৈছে মোৰ লগত এগৰাকী কৃষক আছে দাদা মই আপোনাৰ ওচৰত আহিছোঁ কেইবিঘা খেতি কৰিছে 6 বিঘা কি খেতি কৰিছে মৰিচ খেতি মৰিচ মৰিচ ক'ত বিক্ৰী কৰে এইবোৰ এটা পুঠিমাৰীতে মানে বেপাৰী আহে লৈ হ্যাঁ ব্যাপারী আহে গাড়ি লিয়ে এসে লৈ যায় কিমানকৈ টন দিছে তোমার 4 টন 5 টন মানে নহয় টনত কিমান টকাকৈ আপুনি বিক্ৰী কৰি আছে বা কিলো কিমানকৈ বিক্ৰী কৰি আছে 40 40 টকা কিলো 50 টাকা 45 টাকা কিলো এক বিঘাত কিমান খৰচ হয় এক বিঘা 30,000 35,000 টাকা খরচা হয় আচলতে ইয়াত বেলেগ তেনেধৰণে মই নতুন দেখিছোঁ মানে বিগত 2-3 বছৰ পৰা দেখিছোঁ প্লাষ্টিক ব্যৱহাৰ কৰিছে হ্যাঁ 3 বছর ধরে প্লাস্টিক দিয়ে আবাদ করলে আমরা ফায়দা বেশি পাই এই লাভ কি কি এই প্লাষ্টিক দিয়াৰ কাৰণে কি কি লাভ পাইছে প্লাস্টিক দিয়ে করার কারণে গাছটা উঁচা হয় ফল বেশি হয় তোমার হ্যাঁ জঙ্গল না হয় পড়তে হয় পুরা বহুতখিনি সুবিধা হ্যাঁ সুবিধা হয় কামলা কম লাগে আপুনি এইবেলি কিমান ভাবিছিল কিমান লাভৱান হ'ব বুলি ভাবিছে এবার তো লাভবান আমি তো আল্লাহর কাছে আশা করছি যে 5-6 লাখ টাকা লাভবান হবো খরচা বর্চা বাদ দিয়ে আচলতে এই বানপানীৰ সময়ত এইখিনি বানপানী হৈছে হ্যাঁ বানপানি হয় খৰাং বতৰতহে হ্যাঁ এক মঞ্জা করে পানি হয় আর কি হয় নিশ্চিতভাৱে ইয়াত এইখিনি গোটেইখিনি এতিয়া নৈপৰীয়া অঞ্চল মই এইকাৰণে প্ৰথমে উল্লেখ কৰিছোঁ যে নৈপৰীয়া অঞ্চলৰ কৃষক এতিয়া বিপ্লৱ সৃষ্টি কৰিছে কাৰণ মোৰ সহযোগে যদি দেখাই হওক সিফালে কেৱল 100 পৰা 200 মিটাৰ দূৰত্বত ব্ৰহ্মপুত্ৰ নৈ আৰু ইফালে এইখিনি অঞ্চল এতিয়া চৌদিশে কেৱল সৃষ্টি কৰিছে এইসকল কৃষক সমাজে নিজৰ কষ্ট নিজৰ মূৰৰ ঘাম মাটিত পেলাই তেওঁলোকে এতিয়া প্ৰতি বিঘাত এতিয়া কেৱল খেতি আৰু খেতি বিশেষকৈ যিহেতু উল্লেখ কৰিব লাগিব যে জলকীয়া খেতিৰে এতিয়া তেওঁলোকে এনেধৰণে বিপ্লৱ সৃষ্টি কৰিছে মোৰ লগত মই সহযোগী দেখুৱাইছে মই দাদা আপোনাৰ পৰা এই জলকীয়াবিলাক ক'ত যায় আপুনি জানেনে আপোনাৰ কোনো বেপাৰীবিলাকে কয়নে নেপাল যায় হয় তোমার এই যে দিল্লির ওই সাইডে যায় জায়গা জায়গায় যায় আর কি হ্যাঁ ট্রাক লোটা প্ৰতিদিনে কেইখন ট্ৰাক লোড প্রত্যেক দিনে তোমার 5 খন 6 খন আঙুরে এদিকে থন লোটা হ্যাঁ হয় নিশ্চিতভাৱে এই অঞ্চলৰ পৰা এতিয়া প্ৰতিদিনে অৰ্থাৎ নিতেও তেওঁলোকে 4ৰ পৰা 5খনকৈ ট্ৰাক লোড কৰিবলৈ সক্ষম হৈছে জলকীয়া খেতিৰে যি জলকীয়া ধন্যবাদ জ্ঞাপন কৰিছোঁ শহীদুল চৰকাৰ আমাক পৰিৱেশ দেখুওৱাৰ বাবে